আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱতাৰ মহাপূজা। মানৱ জীৱন কৰ্ম সংস্কৃতি সাধন কৰিবৰ কাৰণে সমগ্ৰ বিশ্বতে তেওঁক দেৱশিল্পী হিচাপে সমস্ত মানৱগণেই কৰ্ম সাধনা কৰিবৰ কাৰণে তেওঁক ধ্যান ধাৰণা নমস্কাৰ কৰি পেলাই কৰ্ম আৰম্ভ কৰে। তাৰে এতিয়া আমি শ্লোক তথা সেই বিশ্বকৰ্মা দেৱতাক পুষ্পাঞ্জলিৰ মন্ত্ৰৰে আমি আবাহন কৰা যায়, প্ৰণাম জনোৱা যায়। তাৰ কাৰণে আমি শ্লোক এভাগ আগবঢ়াইছোঁ। ওম দেৱ শিল্পী মহাভাগ দেৱানাং কাৰ্য সাধক বিশ্বকৰ্মা নমস্তুভ্যং সৰ্বাভীষ্ট প্ৰদায়ক। ওম নমো ভগৱতে বিশ্বকৰ্মণে নমো নমঃ। আজি মহাসংক্ৰান্তি আগবেলাও আৰু পাছবেলাও তথা পুৱাও সন্ধ্যা এই দুই সময়তে বিশ্বকৰ্মা দেৱতাক আবাহন কৰাৰ নিয়ম আছে। যিসকলৰ অসুবিধাৰ ওপৰত ভিত্তি কৰি কোনোসকলে পুৱা ভাগতে তেখেতক আবাহন কৰে আৰু কোনোসকলে সন্ধ্যা সময়ত কৰে। দুই সময়তে তেখেতক আবাহন পূজা আদি কৰিলে সকলো সময়তে ফল পায়। গতিকে বিশ্বকৰ্মা দেৱতা সকলো দেৱতাৰ সমাজৰ শিল্পী হয়। গতিকে আমি মানৱ সমাজে দেৱতাসকলক যিহেতু আমি পূজা কৰোঁ বা আবাহন কৰোঁ, ধ্যান কৰোঁ, গতিকে আমাৰ কৰ্ম সাধন কৰিবৰ কাৰণে এই দেৱশিল্পী বিশ্বকৰ্মা দেৱতাক আমি আজি সংক্ৰান্তি তিথিত পূজা অৰ্চনা আদি কৰি জনকল্যাণৰ কৰ্ম সংস্কৃতি সৰ্বপ্ৰকাৰ মংগলৰ অৰ্থে এই পূজাভাগ আজি কৰা হৈছে। আজি বিশ্বকৰ্মা দেৱতাৰ মহাপূজাভাগে আমি কামনা কৰিছোঁ বিশ্ব শান্তি বিশ্ব কল্যাণৰ অৰ্থে সকলো কামত যাতে বিঘিনি নঘটে। গতিকে তাৰ বাবে মহা শক্তিমান মহাকৰ্ম সংস্কৃতি শক্তিবান দেৱতা বিশ্বকৰ্মা দেৱতাৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। সকলোকে মংগল কৰ্ম সাধন কৰক।